নমস্কাৰ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এই কাপোৰযোৰ দেখুৱাই আছোঁ আপোনালোকক। এইযোৰ কাপোৰ মই এইটো ডিজাইনেই একেই ডিজাইনৰে মই এবছৰমান আগতে কৰিছিলোঁ। আকৌ অৰ্ডাৰ পোৱাৰ কাৰণে এইটো কৰিবলগীয়া হ'ল আৰু লগতে মই ভাবিলোঁ আপোনালোকৰ ওচৰতো ভিডিঅ'টো অকণমান কৰি ৰাখোঁ আৰু আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো দিওঁ বুলি ভাবিলোঁ। এয়া চাওকচোন, এইখন চাদৰখন হয়। এয়া মই দুপাট্টা দি চিলাইছোঁ। কাপোৰযোৰৰ কালাৰটো ক্ৰীম কালাৰৰ হ'ব আৰু এইখন হৈছে মেখেলাখন। মেখেলাখনৰ আঁঠুৰ একেবাৰে ওপৰলৈকে থাকিব। মই অকণমান হেভিকৈ দিছোঁ আৰু আঁচলটোতো দিছোঁ এনেকৈ। তাৰপিছত দহিখিনিও গোঠা থাকিব। লগতে পিংক কালাৰৰ পটি লগাই দিছোঁ মই এনেকৈ চাদৰখনত। আৰু মাজত গেৰ ডিজাইনৰ নিচিনাকৈ এনেকৈ থাকিব। এইটো ডিজাইন চিলাই দিছোঁ মাজত বুকুৰ অংশত। এখন চাদৰখন হয় আৰু মেখেলাখনো তেনেকৈ হ'ব। এইটো দুপাট্টা দি কৰা হৈছে। কেনেকুৱা লাগিছে আপোনালোকৰ জনাব আৰু যদি আপোনালোকে কোনোবাই ল'ব বিচাৰে তেন্তে ল'বও পাৰিব। ইয়াৰ পিছৰ যোৰাটো চাওক, এইটো ৰাণী পিংক কালাৰৰ ভিতৰত হ'ব আৰু এই কাপোৰ আগৰযোৰ আৰু এইযোৰ দুযোৰেই মিক্স পাট হেণ্ডলুমৰ হয়। উকা যোৰাত মই কৰিছোঁ। এইটো ফ্লাৱাৰলেছ আৰু ফেব্ৰিক কৰা হৈছে ডিজাইনটোত। আৰু এইখন হৈছে মেখেলাখন আৰু চাদৰখনতো তেনেকৈ থাকিব। ৰাউণ্ড ৰাউণ্ডকৈ ফুলখিনি এনেকৈ দিয়া হৈছে আৰু দহিখিনিও গোঠাই থাকিব। আৰু যদি ভাবে যে পটিখিনি লগাই দিম বুলি ভাবে তেন্তে পটিও লগাই দিয়া হ'ব। তাৰপিছত ব্লাউজ পিচটো আছে দেই, দুটা যোৰাতেই ব্লাউজ পিচো থাকিব। ব্লাউজ পিচৰ হাতত লগাব পৰাকৈ সাধাৰণকৈ আছে ফুল এটা। আৰু যদি আপোনালোকৰ ভাল লাগে তেন্তে ল'ব বিচাৰে ল'ব পাৰিব। কোনোবাই যদি ল'ব বিচাৰে স্ক্ৰীণতে নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰি